আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কেলে ছাবস্ক্ৰাইব কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত সঠিক কৰিছে তেখেতসকলৰ সিদ্ধান্তখিনি 14/2/2025 তাৰিখে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যিহেতু 18 ফেব্ৰুৱাৰী তাৰিখৰ পৰা তেখেতসকলৰ ধাৰাবাহিক এটা আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে আৰু সেই আন্দোলনৰ সময়সীমা তেখেতসকলে সাল সলনি কৰিছে আৰু ইয়াৰ বিষয়ে তেখেতসকলে আমাক জনাইছে যে আৰু সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। ইয়াত লিখিছে যে সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে 18 তাৰিখৰ পৰা ধাৰাবাহিক আন্দোলন কৰাৰ সিদ্ধান্ত স্থগিত ৰাখিছে। যিহেতু 18 তাৰিখৰ পৰা তেখেতসকলে এটা ধাৰাবাহিক আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে আৰু সেই সিদ্ধান্তটো তেখেতসকলে মানে স্থগিত ৰখাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ প্ৰতি আস্থা ৰাখি সংস্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ পৰা বিৰত আছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট বৈঠকৰ পিছত দিয়া মন্তব্যটোত আমাৰ বিষয়ে কোনো কথা উল্লেখ নকৰিলেও যদিও সংস্থাই বিষয়টো শিক্ষামন্ত্ৰীৰ পৰা স্পষ্ট হোৱাৰ বাবে নিৰ্ণয় কৰিছে। আৰু যিহেতু ইয়াত উল্লেখ কৰিছে যে আমাৰ শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ মতে তেখেতসকলৰ যিখিনি আপোনাৰ আন্দোলন কৰাৰ সিদ্ধান্ত আছিলে সেই সিদ্ধান্তটো তেখেতসকলে স্থগিত ৰখাৰ কথা ইয়াত উল্লেখ কৰিছে। যিহেতু আমাৰ শিক্ষামন্ত্ৰীয়ে কোৱা মতে হয়তো মুখ্যমন্ত্ৰীয়ে যিটো আমাৰ কেবিনেট হৈ গৈছিল সেই কেবিনেটত আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে কোনো মন্তব্য কৰা হোৱা নাই আৰু ইয়াৰ পাছতে তেখেতসকলে এটা ধাৰাবাহিক আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। কিন্তু মুখ্যমন্ত্ৰীক তেখেতসকলৰ যোগাযোগ কৰা মতে বিশেষকৈ মুখ্যমন্ত্ৰীক নহয় শিক্ষামন্ত্ৰীক যোগাযোগ কৰা মতে শিক্ষামন্ত্ৰী এটা কথা স্পষ্ট হোৱাৰ বাবে তেখেতসকলক আপোনাৰ কথা দিছে বা তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আৰু সেইবাবে তেখেতসকলে সেই মানে আন্দোলনটো বৰ্তমান স্থগিত ৰখাৰ কথা ইয়াত উল্লেখ কৰিছে। বিষয়টো আপোনাৰ যোৱা 16 ফেব্ৰুৱাৰী তাৰিখৰ যিটো কেবিনেট সেই কেবিনেটত মুখ্যমন্ত্ৰীয়ে যিটো মন্তব্য সেই মন্তব্যত আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে কোনো উল্লেখ কৰা নাছিল আৰু ইয়াৰ পাছতে তেখেতসকলে এটা ধাৰাবাহিক আন্দোলনৰ কথা সিদ্ধান্ত লৈছিলে। কিন্তু সেই ধাৰাবাহিক আন্দোলনৰ সিদ্ধান্ত তেখেতসকলে সেইবাবে স্থগিত ৰাখিলে যে ইয়াৰ পাছত তেখেতসকলে শিক্ষামন্ত্ৰীৰ পৰা এটা কথা স্পষ্টভাৱে তেখেতসকলে গম পোৱা গৈছে বুলি ইয়াত উল্লেখ কৰিছে যে হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আগন্তুক যিখিনি বাজেট অধিৱেশন সেই বাজেট অধিৱেশনত নিশ্চয় কিবা এটা হ'ব বুলি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলক জনাইছে আৰু সেইবাবে তেখেতসকলে সেই মানে যিখিনি আন্দোলনৰ ধাৰাবাহিক যিটো আন্দোলনৰ তেখেতসকলে ঘোষণা কৰিছিলে এইখিনি স্থগিত ৰখাৰ কথা তেখেতসকলে জানিবলৈ দিছে আৰু ইয়াৰ পাছতে কৈছে যে সেই মৰ্মে কেন্দ্ৰীয় সমিতিয়ে 5-7জনীয়া প্ৰতিনিধি দল গঠন কৰিছে যিসকলে 18 আৰু 19 তাৰিখে গুৱাহাটীত পাহাৰ পাতি সমস্ত বৃহতন্ত্ৰ বুজ লোৱাৰ চেষ্টা কৰিব আৰু প্ৰতিনিধি দলৰ বাবে কেন্দ্ৰীয় সমিতিৰ দ্বাৰা যথাযথ ব্যয় বহন কৰিব। ইয়াত উল্লেখ কৰিছে যে আপোনাৰ 5 আৰু 7জনীয়া এটা কেন্দ্ৰীয় প্ৰতিনিধি দলে আপোনাৰ 18 আৰু 19 তাৰিখে গুৱাহাটীত তেখেতসকলে পাহাৰ পাতি থাকিব আৰু আমাৰ বিষয়ে তেখেতসকলে আমাৰ বাজেটৰ অধিৱেশনত আমাৰ বিষয়ে কিবা সিদ্ধান্ত হ'ব নহ'ব সেইখিনি তেখেতসকলে হয়তো অফিচিয়েলি অনুসন্ধান কৰিব আৰু সেইবাবে আৰু তেখেতসকলৰ যিখিনি যাতায়াত ব্যৱস্থা এইখিনি কেন্দ্ৰীয় সমিতিয়ে বহন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু প্ৰতিনিধি বৰ্গৰ নাম তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে আপোনাৰ ভুৱন শৰ্মা থাকিব আৰু 2 নম্বৰতে জীৱন তালুকদাৰৰ নাম কৈছে আৰু 3 নম্বৰত দুষ্মন্ত কুম্বা আৰু 4 নম্বৰত পৰমানন্দ পেগু আৰু 5 নম্বৰত মুক্তিনাথ দলে আৰু 6 নম্বৰত আৰু আফজল হুছেইন আৰু 7 নম্বৰত ইয়াত থৰুণ প্ৰসাদ শৰ্মা আৰু 8 নম্বৰত প্ৰসেনজিৎ কলিতা ইয়াত উল্লেখ কৰিছে। সেই প্ৰতিনিধি দলে গুৱাহাটীত তেখেতসকলে 18 আৰু 19 তাৰিখে তেখেতসকলে খা খবৰ ল'ব আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে কিবা হ'বনে নহ'ব বাজেট অধিৱেশনত আৰু তেখেতসকলৰ খবৰ পোৱা মতে বা তেখেতসকলে যি ধৰণৰ খবৰ পাব সেই খবৰ ভিত্তিত হয়তো তেখেতসকলৰ পৰৱৰ্তী পৰ্যায়ৰ যিখিনি কাৰ্যসূচী ল'বলগীয়া সেইখিনি হয়তো নিশ্চয় তেখেতসকলে গ্ৰহণ কৰিব। ইয়াৰ পাছতে কৈছে যে শিক্ষামন্ত্ৰীকে আদি সংশ্লিষ্ট বিষয় বিধায়কসকলক সাক্ষাৎ কৰিব আৰু লগে লগে কেন্দ্ৰীয় সমিতিৰ সবিশেষ বিৱৰণ দিব আৰু সেই যিখিনি প্ৰতিনিধি দল 5-7জনীয়া যিখিনি প্ৰতিনিধি দল সেই প্ৰতিনিধি দলসকলে আপোনাৰ শিক্ষামন্ত্ৰীকে আদি কৰি বিধায়কসকলক সাক্ষাৎ কৰিব আৰু বিষয়াসকলক আৰু সাক্ষাৎ কৰি তেখেতসকলৰ যিখিনি আমাৰ বিষয়ে আছেনে নাই সেইখিনি খবৰ আমাৰ সেই আপোনাৰ 5জনীয়া বৰ্ডেৰে বা 7জনীয়া দলে তেখেতসকলক আমাৰ বিশেষকৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ বিৱৰণ দিব আৰু তেখেতসকলক জানিবলৈ দিব কি সিদ্ধান্ত গ্ৰহণ কৰিলে হ'ব বা নহ'ব সেইখিনি ইয়াৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু প্ৰয়োজনীয় সাপেক্ষে আৰু সুবিধা অনুসাৰে গুৱাহাটীত সংবাদ মেল যোগে আগন্তুক পদক্ষেপ ঘোষণা কৰিব আৰু সুবিধা অনুসাৰে বুলিলে সংস্থাৰ পুঁজিৰ দুৰৱস্থাৰ বাবে
সংবাদ মেল আয়োজনত অসুবিধা আছে আৰু সেয়েহে সমূহ টিউটৰ শিক্ষাগুৰুৰ পৰা সংস্থাৰ বৰঙণি বাৰ্ষিক বৰঙণি আৰু সকলো জিলা সমিতিৰ সহযোগিতা কামনা কৰি বাবে পুনৰ আহ্বান জনোৱা হ'ল। আৰু ইয়াত উল্লেখ কৰিছে যে যিহেতু এখন সংস্থা চলিবৰ কাৰণে এটা সন্থা চলিবৰ কাৰণে তেখেতসকলক পুঁজিৰ দৰকাৰ আৰু সেই পুঁজিৰখিনি তেখেতসকলৰ বৰ্তমান অভাৱ হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেই পুঁজিসমূহৰ যিখিনি আপোনাৰ বাৰ্ষিক বৰঙণি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কেন্দ্ৰীয় কমিটিক আগবঢ়াব লাগে সেইখিনি আগবঢ়াই নিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে। আৰু আমাৰ সেই 7জনীয়া বা সেই 5জনীয়া প্ৰতিনিধি দলে হয়তো প্ৰয়োজন সাপেক্ষে আপোনাৰ গুৱাহাটীৰ পৰা সংবাদ মেল পাতি পৰৱৰ্তী পৰ্যায়ত যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব সেইখিনি ঘোষণা কৰাৰ কথা তেখেতসকলে জানিবলৈ দিছে আৰু সেই মৰ্মে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ সাজু হৈ থাকিব লাগিব আৰু সেয়া তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আমাৰ কেন্দ্ৰীয় কমিটিয়ে বৰ্তমান সেইখিনি সিদ্ধান্ত লৈছে। আৰু আন্দোলনটো কিয় স্থগিত ৰাখিলে অলৰেডি হয়তো আপোনালোকে কথাটো স্পষ্ট হ'ল যে তেখেতসকলৰ আন্দোলন স্থগিত ৰখাৰ কাৰণ সেইটোৱে যে শিক্ষামন্ত্ৰীক তেখেতসকলে পোনছাতে যোগাযোগ কৰি তেখেতসকলক শিক্ষামন্ত্ৰীয়ে আজিও পৰ্যন্ত আশ্বাস প্ৰদান কৰি থকাৰ কাৰণে তেখেতসকলে সেইখিনি আন্দোলন হয়তো বৰ্তমান স্থগিত ৰাখিছে। আৰু সেই 5জনীয়া যিটো আপোনাৰ প্ৰতিনিধি দল তেখেতসকলে 18 আৰু 19 তাৰিখে যিখিনি তেখেতসকলে তাত বাহাৰ পাতি তেখেতসকলে খা খবৰ ল'ব আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বাবে যদি কোনো সন্তুষ্টজনক যদি পজিটিভ যদি খবৰ নাই তেনেহ'লে তেখেতসকলে সংবাদ মেল যোগে পৰৱৰ্তী পৰ্যায়ত যিখিনি পদক্ষেপ গ্ৰহণ কৰা হ'ব সেইখিনি জনোৱা হ'ব বুলি ইয়াত উল্লেখ কৰিছে। আৰু নিশ্চয় আপোনালোকে স্ক্ৰীন ফৰিক কৰিছে শেষত আমাৰ মুখ্য সম্পাদক ভুৱন শৰ্মা ছাৰৰ নাম আছে আৰু খুব এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছিলে যে 18 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলন হ'ব আৰু সেই আন্দোলনত তেখেতসকলে অংশগ্ৰহণ কৰিব আৰু সেই বিষয়টোক লৈ অলৰেডি আমাৰ কেন্দ্ৰীয় কমিটিয়ে স্থগিত ৰখাৰ কথা স্পষ্ট কৰি দিছে আৰু সেইবাবেই পৰৱৰ্তী পৰ্যায়ত যিটো পদক্ষেপ গ্ৰহণ কৰা হ'ব সেই পদক্ষেপৰ বাবে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সাজু হৈ থাকিব লাগিব কাৰণ সেয়া আমাৰ শেষ সুযোগ। যদি সেই শেষ সুযোগত যদি আমাৰ সমস্যাৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে যদি সেই কেবিনেট মানে সেই বাজেট অধিৱেশনত যদি উপস্থাপন নকৰে কোনো এটা যদি আপোনাৰ আমাৰ বিষয়ে যদি তেখেতসকলে পজিটিভ খবৰ নানে তেনেহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বাবে সেই 2025 চনো আগৰ বছৰবিলাকৰ দৰে পাৰ হৈ যাব আৰু সেয়া কেতিয়াও আমাৰ টিউটৰ ছাৰ বাইদেউসকলে হ'বলৈ দিব বিচৰা নাই আৰু সেইবাবে কেন্দ্ৰীয় কমিটিয়ে বাৰম্বাৰকৈ চেষ্টা কৰি আছে আৰু তেখেতসকলৰ সেইখিনি অব্যাহত ৰাখিবৰ কাৰণে বা আমাৰ সেই সন্থাৰ আপোনাৰ তেখেতসকলৰ কাম কাৰ্যবিলাক আগবঢ়াই নিবৰ কাৰণে বা তেখেতসকলে সংবাদ মেল কিবা কিবি পাতিবৰ কাৰণে তেখেতসকলৰ যিখিনি আৰ্থিক সমস্যা অহাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিজৰ যিখিনি বাৰ্ষিক বৰঙণি আমি কেন্দ্ৰীয় কমিটিক আমি যোগান ধৰোঁ সেইখিনি আপোনালোকে যোগান ধৰক আৰু তেখেতসকলক সহযোগিতা আগবঢ়াওক আৰু তেখেতসকলক উচিত পৰামৰ্শ দিয়ক যিটো পৰামৰ্শৰ জৰিয়তে গ'লে আমাৰ সমস্যাখিনি যেন এই বৰ্ষত সমাধান হ'ব পাৰে সেয়া আপোনালোকে চিন্তা চৰ্চা কৰি তেখেতসকলক যোগাযোগ কৰি সেই পৰামৰ্শ আগবঢ়াব বুলি আশা ৰাখিলোঁ আৰু যে ভিডিঅ'টো মই শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰক যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, জয় আই অসম।